সো গাইজ গুড ইভিনিং। এতিয়া ৰাতি বাজিছে 7:25। আজি আমি শুকুৰবাৰ বুলি নাই, অলপ মাছ খাওঁ, তাকে যা যোগাৰটো কৰিলোঁ। মাছ আনিলোঁ, চন্দা মাছ আধা কেজি। খোৱা মানুহ মাত্ৰ 3জন। ল'ৰাই খাব, মই খাম, জুৰিয়ে খাব। তাৰপিছত এইখিনি মছলা চছলা দি মেৰিনেট কৰি পেলাই থৈ দিছোঁ। দৈ, নেমু, যিমান মছলা আছিলে ধুনীয়াকৈ দিলোঁ। এইফালে জিৰা ফোৰণ, এইফালে জলকীয়া লৈছোঁ, লোকেল ডিম আনিছিলোঁ হাঁহৰ, তাকে এতিয়া পুজ বনাম। তাৰপিছত এইফালে তেল চেল দি চব ৰেডি। এতিয়া ষ্টাৰ্ট কৰিম। তাৰপিছত আপোনাক ৰেচিপিটো দেখাম কেনেকুৱাকৈ হয়। কালাৰ চালাৰ বঢ়িয়া লাগিব। লাষ্টত দেখাম কেনেকুৱা লাগিব খাই বৈ। ৰুটি আৰু ভাত দুয়োটাই চলিব। চ' গাইজ ডিমটো ভাঙিলোঁ। হাঁহৰ ডিম আছিলে, দুটা কালি বজাৰৰ পৰা আনিছিলোঁ, কিন্তু এটা কুহুমটো ভাঙি গ'ল। তথাপি একো নাই, লাহে লাহে ইয়াক বনাম ধুনীয়াকৈ। আগতে আমাৰ ৰাজহুৱা ভৱনত এটা চিনেমা হল আছিলে, ৰন্টুদাৰ। তেতিয়া আমি কি কৰোঁ, ডিম খাবলৈ বিকাশদাৰ দোকানত যাওঁ। বিকাশদাৰ দোকানত ঘুগুনি পকৰি খাওঁ আৰু পোচ খাওঁ। তেতিয়া মোৰ বয়স আছিল 17 বছৰ। আজিৰ বয়স হৈ গ'ল 55। তাত চাই পেলাই আজি বনাই আছোঁ। কেনেকুৱা ৰেচিপি হয় কমেণ্ট কৰি আপোনালোকে জনাব। মই বনাম, শ্বেয়াৰ কৰিম আপোনালোকক। লাহে লাহে বনাম। পোচটো সদায় আচলতে ইয়াত মিহি মিহিকৈ পিঁয়াজ দিব লাগে, কিন্তু মই পিঁয়াজ দিয়া নাই। কেঁচা জলকীয়া, নিমখ আৰু তেল, বছ। একদম শ্ল' ম'চনত বনাব লাগে ইয়াত, যাতে ভিতৰৰ কুহুমটো একদম ধুনীয়াকৈ হালকা হালকা টাইট হৈ যায়। এটা ভাঙিলে একো নাই, ন' ডাউট। ভাঙিলে যদিও খাই ভাল লাগিব। আজি ৰুটি আৰু ভাত দুটাই চলিব। এইফালে 5 ফোৰণ লৈ আহিছোঁ, চব ৰেডি। এইফালে মাছ মেৰিনেট কৰি থৈ দিছোঁ, চন্দা মাছ। আজি 3-4 দিন হ'ল মাছ খোৱা নাই। নাই, আজি ৰাতি খাওঁ আৰু, কালি শনিবাৰ আছে। আজি বতৰটো একদম ডাৱৰীয়া। বৰষুণ আহিব নেকি ৰাতি। বৰষুণ আহিলে ভাল বাৰু, বৰষুণটো অলপ ধূলি চুলি কমাব। ধূলি বহুত হৈছে গাইজ। বৰ্তমান ডিমটো ওলটাই দিলোঁ। লাহে লাহে হৈ আছে। ৰিকিক ক'লোঁ মাছ আনিছোঁ, বেলেগ একো নানিবা, নহ'লে সি মাংস লৈ গুচি আহে। সি চিকেনটো খুব ভাল পায় মানে, সেইকাৰণে মই চিকেনটো বোলো নাই, আজি চিকেন নানিবা, কালি লাগিলে বেলেগ আইটেম কিবা আনিম, খাচী মাংস। চ' গাইজ এতিয়া মাছ ফ্ৰাই কৰিবলৈ কাৰণে কেৰাহী উঠাই দিলোঁ। কেৰাহী উঠাই পেলাই তেল দি দিলোঁ। তেলটো অলপ গৰম হৈ লওক। ইফালে আমাৰ পোচ হৈ গ'ল। কালিয়ে চেণ্টাৰৰ পৰা হাঁহৰ ডিম আনিছিলোঁ। ঠাণ্ডা দিন বুলি 2 দিনমান খালোঁ আৰু। মন যায় খাবলৈ কেতিয়াবা হাঁহৰ। এতিয়া মাছটো ফ্ৰাই কৰিম ধুনীয়াকৈ। মাছটো ফ্ৰাই কৰি তাৰপিছত গ্ৰেভি বনাম। গ্ৰেভি বনাই তাৰপিছত গ্ৰেভিটো একদম থুপথুপীয়া কৰিম। তেল আমাৰ গৰম হৈ গ'ল গাইজ। এতিয়া মই মাছ দিম। চন্দা, লোকেল মাছ, লোকেল চন্দা। এইটো ধুনীয়াকৈ ফ্ৰাই কৰিম এতিয়া। মাছটো ল'লে মাথা অলপ দিয়ে আৰু কি কৰিব, উপায়তো নাই। মাথাটো খাই মই ভালে পাওঁ।
এই মাছটোত অলপ তেলো আছিলে, তেলটো বহুত বহুত তেল এইটো তেলেদিয়ে মাছ ধৰিব পাৰি। মাছ ধুনীয়াকৈ লাহে লাহে ফ্ৰাই হৈ আছে। চন্দা মাছৰ অলপ তেলটো বেছিতো, সেইকাৰণে তেল নিজৰ তেল এৰি আছে। লাহে লাহে ফ্ৰাই হ'লে খুব ভাল, খাই টেষ্ট হ'ব। আজি ৰুটি আৰু ভাত দুইটা একেলগে খাম। ত' গাইজ, আমাৰ এক পাৰ্ট ফ্ৰাই হৈ গ'ল, ছেকেণ্ড পাৰ্ট ফ্ৰাই চলি আছে। মাছটো আনিলোঁ হয়, তাজা বুলি ক'লে, কিন্তু ফাটিছে মাছটো, টুকুৰা টুকুৰি হৈছে। হ'ব, একো নাই। এইফালে মছলা হৈ গ'ল, চব ৰেডি হৈ আছে। এইটো ফ্ৰাই হৈ গ'লে জোলটো বনাম আৰু খাম আৰু চিধা শুম। ত' গাইজ, মাছ ফ্ৰাই হৈ গ'ল। এইফালে মছলা দি দিলোঁ কেৰাহীত। মছলাটো ভাজিম, অলপ গৰম পানী দিম আৰু মাছটো দি ধুনীয়াকৈ ৰেচিপিটো আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিম। চ' গাইজ, মাছটো আমি আপোনাৰ জোলত দি দিলোঁ। এতিয়া অলপ গ্ৰেভিটো অলপ শুকাই দিওঁ। ৰুটিৰ লগত খামটো যিহেতু, পানী পানী হ'লে বেয়া লাগিব, অলপ থুপথুপীয়া কৰি দিম। মাছটো আনিছিলোঁ চন্দা, কিন্তু চন্দা মাছটো দেখাততো ধুনীয়া লাগিলে, মাছটো ফ্ৰাই কৰোঁতে ফাটিছে। এতিয়া কাৰণটো কি, এতিয়া মই কাৰণটো বুজি পোৱা নাই। গৰম পানী দিলোঁ ইয়াত, গৰম পানী দি পেলাই অলপ মছলাটো ফ্ৰাই কৰি লোৱা হ'ল। ফ্ৰাই কৰি এতিয়া অলপ পিছত ছাৰ্ভ কৰিম। জোঁৱাই আহিব কি নাই খাবলৈ, মাতাটো মাতিছোঁ বাৰু, চাওঁচোন কি হয়। বাকী নেক্সটটো আমি আপোনালোকক লাষ্টত দেখাম ছাৰ্ভ কৰাটো। চ' গাইজ, ফাইনেলি আমাৰ মাছ আঞ্জাটো হৈ গ'ল। এতিয়া আমি ছাৰ্ভ কৰিম। আৰু আজি ধনিয়াটো মানে কি, ৰাতি হৈ গ'লতো, উঠাব বেয়া লাগিল ৰাতি, সেইকাৰণে এতিয়া এনেকৈ খাম আৰু। কিন্তু কস্তুৰী মেথি দিলোঁ, কস্তুৰী মেথিৰ চেণ্ট আহি আছে। মাছটো কেনেকৈ হৈছে খাই পেলাই জনাম আপোনাক। গুড নাইট, শুভৰাত্ৰি। আপোনালোকে খাই বৈ আৰামত শুব, আমি এনজয় কৰোঁ।